নমস্কাৰ। আমাৰ এই যিখিনি মুখা আমি তৈয়াৰ কৰিছোঁ আমাৰ সংগীত কলাকেন্দ্ৰ চামগুৰি সত্ৰৰ আমাৰ শিল্পীসকলৰ যোগেদি আমিও সেই নগাঁও জিলাৰ কলিয়াবৰলৈ তেওঁলোকে বিচাৰিছিলে আৰু এই বকাসুৰ, অঘাসুৰ আৰু মৌৰা এই তিনিটি মুখা আমি বনাই দিবলৈলগীয়া হ'ল, কাৰণ তেওঁলোকেও ৰাস উৎসৱ পালন কৰিব। গতিকে সেইকাৰণে আমি তেওঁলোকে এই আগতীয়াকৈ মুখা তিনিটি বনাই আমি যিটো আগন্তুক আহি থকা ৰাস উৎসৱলৈ আৰু হয়তো বেলেগেও দিব পাৰে। গতিকে সেইখিনি কৰিবৰ কাৰণে আমি অকণমান আগবাঢ়ি আছোঁ এইটো কাৰণে যে এইখিনি মুখা কৰি সম্পূৰ্ণ হৈ গ'ল আৰু আজি আমি পঠাম এই নগাঁও কলিয়াবৰলৈ। গতিকে বাকীখিনিও আমি কৰিম বুলি ভাবিছোঁ। লগতে আমাৰ ইয়াৰ যিসকল শিল্পী আছে, কলা কুশলীয়ে যিখিনি চেষ্টা কৰিছে তেওঁলোকৰ যোগেদিও এই কামখিনি আগবঢ়াই নিম বুলি চেষ্টা কৰিছোঁ। কলিয়াবৰৰ কাৰণে আমি প্ৰস্তুত কৰি তুলিছোঁ এই মুখা। আজি প্ৰায় 2-3 মাহৰ আগতে তেওঁলোকে আমাক যোগাযোগ কৰিছিলে যে আমি ৰাস পাতিম, গতিকে আমাৰ ৰাসৰ কাৰণে আমাক এই অঘাসুৰ, বকাসুৰ আৰু মৌৰা লাগিব। সেই সূত্ৰে আমি এই মুখা বিভাগ আমাৰ শিল্পী মনোজ বৰা আৰু গৌতম ভূঞা মোৰ লগত আছে, মোৰ প্ৰদীপ গোস্বামী দাদা আৰু আমি অনুপম গোস্বামী সকলোৱে মিলি একত্ৰিত হৈ এই মুখা বিভাগ আমি বৰ্তমান তেওঁলোকক দিয়াৰ বাবে আমি এই প্ৰস্তুতি চলাই আছোঁ। কাৰণ এটা শৰতৰ পূৰ্ণিমাত যিটো ৰাস আৰম্ভ হ'ব, সেই ৰাসৰ কাৰণে আমাৰ মাজুলীতো আছেই, মাজুলীৰ মুখা আহিবই। তাৰ মাজতে আমি এয়া আঁতৰৰ যেনিবা প্ৰথম এই মুখা আমি বনাইছোঁ কলিয়াবৰৰ কাৰণে। আন বছৰতকৈ এইবাৰ আগতীয়া এইবাৰ সেইকাৰণে আমি সৌভাগ্য আমি ৰাসৰ মুখা বনাবলৈ পাইছোঁ। আমাৰতো দুৰ্গা পূজাটো ইয়াত নিষিদ্ধ হয়, গতিকে সেই সূত্ৰে আমাৰ ৰাসৰ পূৰ্ণিমাত যিটো হয় সেইটোৱে আমাৰ মেইন উৎসৱ। ৰাসৰ কাৰণেই আমাৰ এই মুখাটোৱে আমাৰ বিখ্যাত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।